তেতিয়া আমাৰ চাৰ্কেট হাউচত বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছিল আমাৰ পাৰ্টিৰ কিবা কামত। যেতিয়া জয়ন্ত দত্তই মোক চিনাকি কৰি দিলে মনোৰমা আগৰৱালা বুলি, তেতিয়া মই আগৰৱালা আছিলোঁ, মই বিয়া হোৱা নাছিলোঁ, বৰা হোৱা নাছিলোঁ। তেতিয়া তেখেতে যেতিয়া চিনাকি কৰি দিলে, ঘূৰি আহি মোক মানে ইমান ভাল পালে যে তেতিয়া আজি 28 বছৰ আগৰ কথা। তেতিয়া তেওঁ মানে মাৰোৱাৰী বুলি মোক ভাবিলে, আগৰৱালা পলিটিক্স এনেকৈ কৈছে তেখেতে। আৰু ঘূৰি আহি মোৰ দেৱীয়ে কৈছে আগৰৱালা পলিটিক্স বুলি কৈ আহি মোৰ পিঠিত এনেকৈ হাত দি কৈছে, ভেৰি গুড, কিপ ইট আপ। এতিয়া তেখেত ভাৰতৰ প্ৰধানমন্ত্ৰী। তেতিয়া আজি আমি 28 বছৰ আগতেই তেখেতক লগ পাইছিলোঁ। ইয়াত কোনো চিনিয়ে নাপায় ভাৰতীয় জনতা পাৰ্টি কি বস্তু। তাৰপিছত আমাৰ মিটিং কৰিবলৈ এখন জেগা নাই, য'ত আমি এখনেই মিটিং কৰিছোঁ, জয়ন্ত দত্ত আৰু মই। তেওঁ 13 নম্বৰ, মই 14 নম্বৰ মিলি পেলাই মিটিংখন কৰিছোঁ। আৰু এতিয়াতো আমাৰ ইলেকশ্যন হ'লে আমাৰ কেন্দ্ৰৰ পৰা, আমাৰ অসমৰ পৰা, ৰাজ্যিকৰ পৰা আহি মন্ত্ৰীসকলে কিমান প্ৰচাৰ কৰে, কিন্তু আমাৰ তেতিয়াৰ দিনত একো প্ৰচাৰ নাই। গাঁঠিৰ ধন ভাঙি আমি ৱাৰ্ডৰ কাম কৰিছিলোঁ। এতিয়া চৰকাৰে দিয়ে, গ্ৰাণ্ট কৰে, ইমান টকা আহিছে, এইখিনি আহিছে, তেখেতসকলে কাম কৰাৰ সুবিধা পাইছিলে। আমি সেইখিনি সুবিধা পোৱা নাছিলোঁ, কাৰণ আমি অপজিশ্যন পাৰ্টি। কিন্তু কিছুমান আছে দুখীয়া ঘৰৰ ল'ৰা ছোৱালী, তেওঁলোকে নোৱাৰে, তেওঁলোকৰ মনটো দুখ লাগে। তেতিয়া আমি সেইকাৰণে মই ছাৰৰ লগত কথা পাতি আমি ইউনিফৰ্ম দিয়াৰ কথা ভাবিলোঁ। প্ৰথম মনোহাৰী দেৱী গাৰ্লছ কলেজৰ ইউনিফৰ্ম দিয়াৰ ক্ষেত্ৰত মই ছাৰক বহুত সহায় কৰিছিলোঁ। আৰু তেতিয়াৰ পৰাই আমাৰ MDK কলেজত ইউনিফৰ্মটো হ'ল, আৰু তাৰ লগে লগে বাকীবোৰ কলেজৰটো আৰম্ভ কৰিলে। শৈক্ষিক বঁটা এটা প্ৰদান কৰিছে সাবিত্ৰীবাই ফুলে নামেৰে। সেইটো পাই মই নথৈ আনন্দিত, কাৰণ সাবিত্ৰীবাই ফুলো ভাৰতৰ প্ৰথম তেওঁ মহিলা যিগৰাকীয়ে ছোৱালীৰ কাৰণে স্কুল খুলিছিলে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেৱৰ হাতত মই 1 লাখ টকাৰ এখন চেক দিছিলোঁ, যিখনে নেকি মানুহৰ ক'ভিডৰ সময়ত সহায় কৰিব পাৰে, সেই বুলিয়ে মই সেইখনো তেখেতৰ হাতত যাচিছিলোঁ। সকলো প্ৰেজেণ্টত মই এগৰাকী মহিলাক মোক মাতিছে, মোৰ ভূমি পূজনত তেওঁলোকৰ লগত বহিবলৈ দিছে, আৰু আনকি যি ষ্ট'ন দি পেলাই সেইটো আৰম্ভ কৰিছে তাতো মই কৰিব পাৰিছোঁ। সেইকাৰণে আমি নাভাবোঁ যে পুৰণাখিনিক অৱজ্ঞা কৰে বুলি, নাই। মই জনাততো আমাক ডিব্ৰুগড়ত পুৰণা হ'লেও প্ৰত্যেকে বাইদেউ আহিছে বুলি আগৰ চকীখন খালী কৰি দিয়ে। প্ৰায় 28টা বছৰ দলৰ লগত জড়িত হৈ আছোঁ, সক্ৰিয় সদস্য হিচাপে জড়িত হৈ আছোঁ। আৰু ভৱিষ্যতৰ জীৱনত যদি কিবা এটা সুবিধা পাওঁ, তেতিয়া হয়তো দলৰ হৈ আৰু কাম কৰিবলৈ উৎসাহ পাম। ডেম'ক্ৰেটিক আছামৰ সকলো দৰ্শকক স্বাগতম জনাইছোঁ। যিদৰে আমি সমাজৰ বিভিন্ন স্তৰত নীৰৱে কাম কৰি থকা, সাধনা কৰি থকা বিশিষ্ট ব্যক্তিসকলক আমি যিদৰে আপোনালোকৰ ওচৰত লৈ আহোঁ, যিদৰে আপোনালোকৰ ওচৰত চিনাকি কৰাই দিওঁ, তেওঁলোকৰ জীৱনৰ বহুতখিনি উল্লেখনীয় দিশ, বহুতো নজনা কথা যেনেকৈ আমি তুলি ধৰোঁ, আজিও এগৰাকী বিশেষ মহিলাক আমি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আমি আজি আহি উপস্থিত হৈছোঁহি উজনি অসমৰ এখন গুৰুত্বপূৰ্ণ চহৰত, ডিব্ৰুগড়। আৰু ডিব্ৰুগড়ত আহি উপস্থিত হৈছোঁহি এগৰাকী বিশেষ মহিলাৰ ঘৰত, যিগৰাকী মহিলাই এগৰাকী শিক্ষাবিদ। তেখেতে বহু বছৰ ধৰি শিক্ষাৰ লগত জড়িত আছিলে, আৰু তেখেত সমাজৰ বহুতো কাম কৰে, বহুত মানুহৰ কাৰণে তেখেতে কাম কৰি আহিছে, নীৰৱে কাম কৰি আহিছে, আৰু লগত তেওঁ ৰাজনীতিৰ লগতো জড়িত। গতিকে দৰ্শক, আমি বেছি দেৰি নকৰি আমি তেখেতক পোনপটীয়াকৈ আপোনালোকৰ চিনাকি কৰি দিব ওলাইছোঁ। আৰু তেখেত হৈছে মনোৰমা আগৰৱালা বৰা বাইদেউ। বাইদেউ নমস্কাৰ, ডেম'ক্ৰেটিক আছামলৈ আপোনাক স্বাগতম জনাইছোঁ। আৰু আপুনি যে আজি ইমানখিনি সময় দিলে তাৰ বাবে অশেষ ধন্যবাদ বাইদেউ। ধন্যবাদ। মই ডেম'ক্ৰেটিক আছামৰ অচিন চিনাকি চেনেলৰ ফালৰ পৰা সুদূৰ গুৱাহাটীৰ পৰা মোৰ ডিব্ৰুগড় ঘৰত আহি উপস্থিত হৈ মোৰ এই সাক্ষাৎকাৰ লোৱাৰ বাবে তেখেতসকলৰ ওচৰত মই
ঋণী আৰু কৃতজ্ঞ ভৱিষ্যতলৈও যাতে তেখেতসকলে খুব উন্নতি কৰে তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। হয় বাইদেউ, অশেষ ধন্যবাদ। বাইদেউ, আমি গম পাইছোঁ যে আপুনি আজি বহু বছৰ ধৰি শিক্ষাৰ ক্ষেত্ৰত জড়িত। শিক্ষাৰ ক্ষেত্ৰত ডিব্ৰুগড়ত আপুনি যথেষ্ট কাম কৰিলে তাৰ এই শিক্ষাৰ জীৱন আৰু লগত আপুনি এতিয়া সমাজৰ কাৰণে বহুতো কাম কৰি আছে। আপুনি এই যে মানুহৰ কাৰণে কাম কৰা বা শিক্ষা জীৱনটো কেনেকৈ আৰম্ভ কৰিলে গোটেইখিনি আমাক দৰ্শকসকলক কৈ দিয়কচোন। মই সৰুকালৰ পৰাই খুব আগ্ৰহ আছিলোঁ আৰু স্কুলত পঢ়া শুনা কৰাৰ পাছতো মই সমাজৰ প্ৰতি মোৰ এটা বেলেগ আগ্ৰহ আছিল সমাজৰ কাম কৰাৰ কাৰণে। তাৰোপৰি মই স্কুলৰ পঢ়ি পাছ কৰাৰ পাছত যেতিয়া কলেজ লাইফলৈ মই গ'লোঁ তেতিয়াৰ পৰাই মই টিউশ্যন কৰোঁ। মই স্বাৱলম্বী সৰুৰ পৰাই। মোৰ দাদাহঁতৰ ঘৰৰ অৱস্থা খুব ভাল, কিন্তু মই তেখেতসকলৰ পৰা নলওঁ। মই টিউশ্যন কৰি মোৰ নিজৰ যি যাৱতীয় বস্তুখিনি কলেজৰ ফিজ মই নিজে উলিয়াইছিলোঁ। মই মনোহাৰী দেৱী কলেজৰ GS আছিলোঁ। তেতিয়া তাত আমাৰ বীৰেণ ভট্টাচাৰ্য ছাৰ প্ৰিন্সিপাল আছিলে। ছাৰে মোক যথেষ্ট মৰম কৰিছিলে আৰু তেতিয়া আমি কিছুমান মানুহ আছোঁ, আমি সুন্দৰ সুন্দৰ ড্ৰেছ পিন্ধি সুন্দৰ সুন্দৰ কাপোৰ পিন্ধি ফেশ্বন ডিজাইনাৰ হৈ পেলাই আমি ফেশ্বন কৰি পেলাই আমি কলেজলৈ যাব পাৰোঁ। কিন্তু কিছুমান আছে দুখীয়া ঘৰৰ ল'ৰা ছোৱালী, তেওঁলোকে নোৱাৰে, তেওঁলোকৰ মনটো দুখ লাগে। তেতিয়া সেইকাৰণে মই ছাৰৰ লগত কথা পাতি আমি ইউনিফৰ্ম দিয়াৰ কথা ভাবিলোঁ। প্ৰথম মনোহাৰী দেৱী গাৰ্লছ কলেজৰ ইউনিফৰ্ম দিয়াৰ ক্ষেত্ৰত মই ছাৰক বহুত সহায় কৰিছিলোঁ আৰু তেতিয়াৰ পৰাই আমাৰ MDK কলেজত ইউনিফৰ্মটো হ'ল আৰু তাৰ লগে লগে বাকীবোৰ কলেজৰটো আৰম্ভ কৰিলে। তাৰ উপৰিও মই ডিব্ৰুগড় ইউনিভাৰ্চিটিত যেতিয়া অসমীয়া বিভাগত পঢ়িছিলোঁ তেতিয়াও মই গাৰ্লছৰ কমন ৰুমৰ ছেক্ৰেটেৰী আছিলোঁ। তাৰ উপৰিও তেনেকেই যেতিয়া মই পাছ কৰি ওলালোঁ ডিব্ৰুগড় শিশু নিকেতন স্কুল, যিখন মিলন নগৰত আছে, তাত মই প্ৰথমতে আমি ভাড়া ঘৰত সৰু স্কুল আৰম্ভ কৰিছিলোঁ। তাৰ পৰাই আমি লটাৰী কৰি পইচা কালেকশ্যন কৰি এটা মাটি লৈ ডাঙৰ এটা ক্লাছ 10লৈকে স্কুল বনালোঁ। তাত মই প্ৰিন্সিপাল কৰিছিলোঁ আজি বহুত বছৰ। তাৰ পৰাই মই ৰিটায়াৰ হোৱাৰ নিচিনা হ'লোঁ। তাৰপাছত এতিয়া এইদৰে মই এডুকেশ্যনৰ লাইন মই তেনেকেই আগবঢ়াইছিলোঁ আৰু মই বিভিন্ন ল'ৰা ছোৱালীকো সহায় কৰিছিলোঁ। মই আনকি মোৰ হাজবেণ্ডে যেতিয়া কেলকাতাত তেওঁৰ অপাৰেশ্যনৰ কাৰণে গৈছিলোঁ, আমি অলপ দিন কেলকাতাত আছিলোঁ, তাত মোৰ ঘৰত যিগৰাকী কাম কৰা মানুহ আছিল তেওঁৰ ছোৱালীজনী পঢ়াত অতি ধৈৰ্য আছিল, কিন্তু তাই পঢ়িবলৈ টকা নাছিল। মই তাইক মেট্ৰিকলৈকে মই ইয়াৰ পৰা টকা পঠিয়াই পঢ়াইছিলোঁ। এইদৰে মই নানা এডুকেশ্যনৰ লগত মই কোনোবা যদি দুখীয়া কোনোবা পঢ়িবৰ ইচ্ছা তেওঁ নোৱাৰে পঢ়িবলৈ, মই তেওঁক যিমান পাৰোঁ মোৰ সাধ্য অনুসাৰে সহায় কৰিছিলোঁ। সেইকাৰণে বোধহয় গম পালে যে মই কিমান সকলোৰে পঢ়াৰ ক্ষেত্ৰত আগুৱাই যাবৰ কাৰণে সহায় কৰিবৰ কাৰণে আজি BR আম্বেদকাৰ যি অসমৰ, তাৰ পৰা মোক যোৰহাটলৈ মাতি নিলে। যোৰহাটত 20 এপ্ৰিলৰ 2024 তাৰিখে তাত আপোনাৰ যিখন মোক এটা শৈক্ষিক বঁটা এটা প্ৰদান কৰিছে সাবিত্ৰীবাই ফুলে নামেৰে। সেইটো পাই মই নথৈ আনন্দিত, কাৰণ সাবিত্ৰীবাই ফুলেও ভাৰতৰ প্ৰথম তেওঁ মহিলা যিগৰাকীয়ে ছোৱালীৰ কাৰণে স্কুল খুলিছিলে। সেই বঁটাটো পাই মই নথৈ কৃতজ্ঞ। ইয়াৰে মই এডুকেশ্যনৰ বিষয়ে এইখিনিয়ে ক'লোঁ। আৰু বাইদেউ, আপুনি এডুকেশ্যনৰ লগতে এতিয়া যে ক'লে আপুনি বহুত ল'ৰা ছোৱালীৰ কাৰণেও সহায় কৰিলে আৰু এতিয়া তেওঁলোকেওতো যথেষ্ট য'ত আছে এষ্টাব্লিছ, তেওঁলোকে কেতিয়াবা আপোনাক কৰে নহয়। এনেকুৱা মোৰ ল'ৰা ছোৱালীবিলাকে যেতিয়া মই বহুত দিন গুজৰাটত আছিলোঁ, গুজৰাটৰ পৰা যেতিয়া মই আহিছোঁ তেতিয়া মোক ক'ৰবাত যদি ৰাস্তাটো মোক দেখে গাড়ীৰ পৰা নামি আহে মেম বুলি মোক সম্বোধনা জনায়, খুব ভাল লাগে। আনকি মই কেতিয়াবা যেতিয়া বেংকলৈ যাওঁ, মই লাইন কৰিব গ'লোঁ, পটককৈ ক'ৰবাৰ পৰা এজন ষ্টুডেণ্ট ওলাই আহে, মেম আপুনি কেলৈ থিয় হৈছে, আপুনি বহক। আনকি প্লেনতো মই আহোঁতে আহি লৈ পেলাই মোক যেতিয়া কোনোবাই আহি মেম আপুনি ক'লৈ যায়, কি কৰে, মোক সহায় কৰি দিয়ে। সেইখিনি পাই পেলাই কেনেকুৱা এজন শিক্ষকৰ লাগে সেইটো মই বুজাব নোৱাৰোঁ আপোনালোকৰ আগত।
বাইদেউ আমি গম পাইছোঁ যে 2020 চনত যেতিয়া কৰোণা মহামাৰী যেতিয়া প্ৰকোপ আছিল আমাৰ অসমত তেতিয়া আপোনাৰ ডিব্ৰুগড়ত বহুতখিনি আপুনি মানুহক সহায় কৰিছে আৰু তাত আপোনাৰ এটা উল্লেখনীয় পদক্ষেপো লৈছিলে আপুনি সেই বিষয়ে অলপ ক'ব নেকি আপুনি দৰ্শক? হয়, মই মানে যেতিয়া আমাৰ ক'ভিডৰ সময়ত যেতিয়া মানুহৰ বহুত দিগদাৰ হৈছিল কেনেকৈ কি কৰিব কি নকৰিব, বিশেষকৈ দুখীয়া শ্ৰেণীৰ মানুহৰ, সেই দুখীয়া শ্ৰেণীৰ মানুহখিনিক আমাৰ প্ৰশাসনে তেওঁলোকক নি পেলাই আপোনাৰ খনিকৰত এটা শ্বেল্টাৰ পাতিছিলে য'ত তেওঁলোকক খাবলৈ ববলৈ তাত মই বহুত দিন গৈ পেলাই খোৱা যোগান ধৰিছিলোঁ। সেইকাৰণে তেতিয়াৰ DC আছিল পল্লৱ গোপাল ঝায়ে মোক এখন চাৰ্টিফিকেট দিছে। এইদৰে যাতে আমি আগলৈ যাতে মই সমাজৰ কাম কৰিবলৈ আগবাঢ়িব পাৰোঁ। তাৰ উপৰি মই আমাৰ ওচৰতে প্ৰেৰণা চিলড্ৰেন হোম আছে। তেতিয়া মই ঘৰত ভাবিলোঁ আমিতো চবকে দিছোঁ এই বাচ্চাকেইটাক কোনে দিছে, তালৈও গৈ মই তেওঁলোকক যিমান পাৰোঁ খোৱা বস্তুৰে যোগান ধৰি সহায় কৰিছিলোঁ। তাৰ উপৰিও আমাৰ তেতিয়াৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেৱৰ হাতত মই 1 লাখ টকাৰ এখন চেক দিছিলোঁ, যিখনে নেকি মোৰ মানে মানুহৰ ক'ভিডৰ সময়ত সহায় কৰিব পাৰে সেই বুলিয়ে মই সেইখনো তেখেতৰ হাতত যাচিছিলোঁ। এইদৰে মই ক'ভিডৰ সময়ত যথেষ্ট কষ্ট কৰিছিলোঁ, যিমানখিনি পাৰোঁ মোৰ সাধ্য অনুসাৰে কাম কৰিবৰ কাৰণে। আমি বাইদেউৰ পৰা যথেষ্ট কথা গম পালোঁ। আৰু বাইদেউ আপুনি যেনেকৈ ক'লে যে সমাজৰ কাৰণে আপুনি কাম কৰিছে, ক'ভিডৰ সময়তো আপুনি যথেষ্টখিনি কাম কৰিলে, আৰু আপুনি আপোনাৰ যিখিনি কাৰ্যকলাপ সমাজৰ কাৰণে আৰু কি কৰিলে আপুনি? আমাৰ এতিয়া ডিব্ৰুগড়ত বাংলা আৰু অসমৰ এটা মৈত্ৰী সন্মিলন এটা আছে, যিটো ইয়াত ডিব্ৰুগড়ত বিংব্লেছ নামেৰে জনাজাত। সেই বিংব্লেছৰ ট্ৰাষ্টৰ ফালৰ পৰা আমি যথেষ্ট কাম কৰিছোঁ। আৰু এতিয়া আৰু আমি বৃদ্ধ আশ্ৰমত গৈ পেলাই তেওঁলোকৰ মাজে মাজে গৈ তেওঁলোকৰ খবৰ লওঁ, তেওঁলোকৰ শুশ্ৰূষাৰ কাৰণে মেডিচিন দৰৱ পাতিৰ যোগান ধৰোঁ, ফল মূলৰ যোগান ধৰোঁ। তাৰোপৰি আমি অসম মৈত্ৰী সন্মিলন কেলকাতাত পাতিছিলে, সেই তালৈ আমি গৈছিলোঁ ডিব্ৰুগড়ৰ পৰা, তাত যথেষ্ট সন্মান পাইছিলোঁ। তাতো মই মানে এইদৰে বহুতৰ লগত জড়িত, বিশেষকৈ আমাৰ যি লায়ন্স ক্লাব অফ ডিব্ৰুগড়, এইটো ইণ্টাৰনেশ্যনেল, তাৰ লগত মই মানে ওতপ্ৰোতভাৱে জড়িত। আমি বহুত হেল্থ কেম্প কৰোঁ, দুখীয়াবিলাকক চকুৰ অপাৰেশ্যনত সহায় কৰোঁ, ডায়েবেটিছত হেল্প কৰোঁ। ডক্টৰসকল যায়, আমাৰ লায়ন্সত বহুত ডক্টৰ বহুত আছে, সেইবিলাকে গৈ লৈ আমি কৰোঁ। এতিয়া আপোনালোকে সকলোৱে জানে আপাৰ আছাম লোৱাৰ আছামত কেনেকৈ পানীৰ কাৰণে কিমান কষ্ট হৈছিলে, মানুহ গাঁও ডুবি গৈছিলে। আমি সেইদৰে খোৱাঙৰ বহুত গাঁৱলৈ গৈ, ভিতৰুৱা গাঁৱলৈ গৈ তেওঁলোকক ৰেচন পাতি যোগান ধৰিছিলোঁ, মেডিচিনৰ যোগান ধৰিছিলোঁ। এইদৰে মই নানা অনুষ্ঠানৰ লগত জড়িত, সমাজৰ কামৰ কাৰণে, সমাজৰ উন্নতিৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, এইদৰে যদি মোক শক্তি দিয়ে সমাজৰ কাৰণে কাম কৰিবলৈ। হয়, যথেষ্টখিনি আপুনি আগুৱাই যাওক আৰু ভাল কাম কৰি যাওক যথেষ্টখিনি। আৰু বাইদেউ আপুনি অলপ আগতে ক'লে যে যেনেকৈ শৈক্ষিক বঁটা পালে আপুনি এই যোৰহাটত, আৰু আপুনি ক'ত এনেকৈ বঁটা লাভ কৰিছে তাৰমানে এৱাৰ্ড পাইছোঁ? এতিয়া মানে আমাৰ ডিব্ৰুগড়ৰ ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা মানে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৰা আৰু লগতে মহিলা মৰ্চাৰ তৰফৰ পৰা মোক এইবাৰ নাৰী দিৱসৰ দিনা সমাজ সেৱিকা হিচাপে এখন সম্বৰ্ধনা পত্ৰৰ লগতে ফুলাম গামোচাৰে আদৰণি জনাইছিলে। সেইকাৰণে মই যাতে তেখেতসকলৰ ওচৰতো ঋণী, কাৰণ তেখেতসকলে মোক বাছি লৈছে ইমানবোৰ মানুহৰ ভিতৰত এই নাৰী দিৱসৰ দিনা। সেইকাৰণে তেওঁলোককো মই ধন্যবাদ জনাইছিলোঁ আজি এই ডেম'ক্ৰেটিক অসমৰ তৰফৰ ফালৰ পৰা। বাইদেউৰ এটা উল্লেখনীয় দিশ আমি আপোনালোকৰ ওচৰত ক'ব বিচাৰিছোঁ যে বাইদেউ এগৰাকী ৰাজনীতিবিদ। যেতিয়া অসমত আৰু যেতিয়া চেণ্ট্ৰেলত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ নাছিল, আমি শুনিছোঁ বাইদেউ আপুনি ডিব্ৰুগড়ত তেতিয়া ধৰক 94-95 চনত বোলে ডিব্ৰুগড়ত আপুনি গুৰি ধৰিবলৈ চেষ্টা কৰিছিল ভাৰতীয় জনতা পাৰ্টীৰ, সক্ৰিয় হিচাপে আপুনি লাগি আছিল ভাৰতীয় জনতা পাৰ্টীৰ সৈতে। সেই বিষয়ে আমাক দৰ্শক জনাওকচোন। প্ৰয়াত জয়ন্ত দত্ত, তেওঁ মোৰ ভাতৃপ্ৰতিমৰ নিচিনা আছিল। তেওঁ এদিন আহিলে, সেইটো 1995ৰ কথা।
তেতিয়া তেওঁ আহিছিলে মোৰ ঘৰলৈ আহি পেলাই ক'লে ভণ্টি মোক ভণ্টি বুলিয়ে মাতে ভণ্টি তুমি বোলে অন্যৰ কাৰণে ইমান কাম কৰা নিজৰ মানে জাগাডোখৰ কাৰণে কিবা এটা কৰিব লাগিব তুমি ভাৰতীয় জনতা পাৰ্টিত জইন কৰা আৰু তুমি ইয়াৰ পৰা আমি এবাৰ মিউনিচিপালিটি পৌৰসভাৰ কাৰণে ইলেকশ্যন খেলিম তাত তুমি খেলিব লাগিব মই ক'লোঁ মই নোৱাৰিম নহয় মইতো এডুকেশ্যনৰ মানুহ তাতে ব্যস্ত থাকোঁ নাই তুমি পাৰিবা তেতিয়া জয়ন্ত দত্তৰ কথামতেই মই 14 নম্বৰত পৌৰসভাৰ কাৰণে উঠিলোঁ আৰু জয়ন্ত দত্ত উঠিলে 13 নম্বৰ ৱাৰ্ডত তেতিয়া আমাৰ ইয়াত কোনো চিনিয়ে নাপায় ভাৰতীয় জনতা পাৰ্টি কি বস্তু তাৰপিছত আমাৰ মিটিং কৰিবলৈ এখন জাগা নাই য'ত আমি এখনেই মিটিং কৰিছোঁ জয়ন্ত দত্ত আৰু মই তেওঁ 13 নম্বৰ মই 14 নম্বৰ মিলি পেলাই মিটিংখন কৰিছোঁ আৰু এতিয়াতো আমাৰ ইলেকশ্যন হ'লে আমাৰ কেন্দ্ৰৰ পৰা আমাৰ অসমৰ পৰা ৰাজ্যিকৰ পৰা আহি মন্ত্ৰীসকলে কিমান প্ৰচাৰ কৰে কিন্তু আমাৰ তেতিয়াৰ দিনত একো প্ৰচাৰ নাই আৰু এনেকুৱা আছিল আমি ইজনে সিজনৰ বদনাম কৰি বা ইজনে সিজনৰ হেৰি কৰি আমাৰ আগুৱাব নিবিচাৰোঁ মোৰ এগেষ্টে মোৰ গুৰু অলকা বৰুৱা বাইদেউ এজিপিত উঠিছে আৰু হাফ এণ্ড হাফৰ যিগৰাকী বোৱাৰী হাফ এণ্ড হাফ জোতাৰ দোকান চাগে চবেই চিনি পায় তেখেতৰ বোৱাৰী গৰি কংগ্ৰেছত উঠিছে কিন্তু আচৰিত ডাঙৰ কথা অলকা বৰুৱা বাইদেউ যোনদিনাখন আমাৰ ইলেকশ্যন আছে মিউনিচিপালিটিৰ সেইদিনা মোৰ ঘৰলৈ আহি মোক আশীৰ্বাদ দিছে মই বাইদেউৰ ভৰিত ধৰি সেৱা কৰিছোঁ বাইদেউ মোক আশীৰ্বাদ কৰা অথচ মই বাইদেউৰ গেষ্টেহে উঠিছোঁ কেনেকুৱা দিন আছিল তেনেকুৱা তেতিয়াৰ দিনৰ মানুহে মানুহৰ প্ৰাৰ্থী চাইছিল কোনে কাম কৰিব পাৰিব পাৰ্টি নাচাইছিল তেতিয়া অথচ ভাৰতীয় জনতা পাৰ্টি একোৱেই নাছিল তেতিয়া অসমত তথাপিও মই বিপুল ভোটত জিকিছিলোঁ ময়ে আছিলোঁ আটাইতকৈ কনিষ্ঠ নেকি আমাৰ বিজেপিৰ ফালৰ পৰা আপুনি ৱাৰ্ড কমিশ্যনাৰ কোন চনৰ পৰা আছিলে মই 1995ৰ পৰা 2000লৈকে আছিলোঁ 5 বছৰ তাতে বাইদেউ যিহেতু এতিয়া আমাৰ বৰ্তমান ভাৰতীয় জনতা পাৰ্টি চৰকাৰ আৰু খুব ভাল চৰকাৰখনে কাম কৰি আছে আৰু আপোনালোকে তেতিয়া যি ধৰক এই 96ত কাম কৰিছিলে তেতিয়াতো বাৰু আমাৰ ইয়াত অসমত বেলেগ চৰকাৰ আছিল তেতিয়াৰ কামখিনি তেতিয়াৰ যিখিনি দলৰ প্ৰতি আপোনালোকৰ নিষ্ঠাও আছিল আৰু তেতিয়াৰ পৰা বাইদেউ আজিলৈকে ভাৰতীয় জনতা পাৰ্টিত আছে গতিকে এটা দীঘলীয়া সময় বাইদেউ তেতিয়া যেতিয়া আপুনি ভাৰতীয় জনতা পাৰ্টিত আছিল আপোনাৰ লগত যিখিনি আপোনালোকৰ কৰ্মী আছিল সেই কাম কৰা যোনটো উদ্যম আৰু এতিয়াৰ যিখিনি কাম কৰা উদ্যম এতিয়া আমাৰ যেনেকৈ চৰকাৰখনে আগবাঢ়িছে যিখিনি কাম কৰিছে সেই তেতিয়াৰ দিনত আপুনি যেতিয়া কাম কৰিছিলে সেই তেতিয়াৰ কামখিনি আৰু এতিয়া কাম কৰা যোনটো স্পৃহা সেই পাৰ্থক্যটো কিবা দেখা পায় নেকি তেতিয়া তেনেকৈ মই ঠিক তেনেকৈ পাৰ্থক্যটো দেখা পোৱা নাই তেতিয়াও যিটো স্পৃহা আছিলে এতিয়াও আছিলে তেতিয়া কাম কৰিবলৈ আমাৰ অলপ অসুবিধা হৈছিলে আমাৰ টকা পইচা নাছিলে আমি নিজৰ গাঁঠিৰ ধন ভাঙি আমি ৱাৰ্ডৰ কাম কৰিছিলোঁ এতিয়া চৰকাৰে দিয়ে গ্ৰাণ্ট কৰে ইমান টকা আহিছে এইখিনি আহিছে তেখেতসকলে কাম কৰাৰ সুবিধা পাইছিলে আমি সেইখিনি সুবিধা পোৱা নাছিলোঁ কাৰণ আমি অপজিশ্যন পাৰ্টি আমি বেছিভাগ ৱাৰ্ডৰ কাম আমি নিজৰ টকাৰে কৰোঁ অৱশ্যে মই তেতিয়া বহুত কাম কৰিছিলোঁ ৱাৰ্ডৰ কাৰণে আৰু মোক এতিয়াও ৱাৰ্ডলৈ যেতিয়া মই যাওঁ 14 নম্বৰ ৱাৰ্ডত মোক এতিয়াও আমাৰ ৱাৰ্ড কমিশ্যনাৰ আহিলে বুলি কিছুমানে মানুহে এতিয়াও মোক মানে তেওঁলোকে মানে জনায় মানে সেইখিনি ভাল লাগে সেইখিনি দেখিলে খুব উৎসাহিত হওঁ খুব ভাল লাগে মানে আৰু কিন্তু আমাৰ এতিয়া বৰ্তমান চৰকাৰ আমাৰ শ্ৰীযুত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াইতো যথেষ্টখিনি কৰিছে আৰু সেইকাৰণে শলাগ ল'বলগীয়া তেতিয়া আমাৰ বহুত অসুবিধা হৈছিলে কিন্তু এতিয়া আমি পাৱাৰত নাই তথাপিও আমি এতিয়া পৌৰসভাৰ যিখিনিয়ে কাম কৰি আছে তেওঁলোকে সেইখিনি সুবিধা পাইছে তেওঁলোকে যেতিয়া মোৰ মতে তেওঁলোকে এতিয়া আৰু উৎসাহেৰে কাম কৰিব লাগে যেনেকৈ আমি কৰিছিলোঁ আমাৰ একো নথকাকৈ আমি তেনেকৈ কৰিছিলোঁ সেইটোৱে মই তেখেতসকলৰ ওচৰত অনুৰোধ থাকিল তেওঁলোকে যেন আমাৰ পাৰ্টিটো আৰু আগুৱাই নিয়ক সেইটোৱে কথা তেতিয়াৰ যেতিয়া আপুনি মানে দলত আছিলে আমাৰ এতিয়া বৰ্তমান বহুতো বিয়াগম নেতা আছে তেতিয়াৰ দিনততো তেওঁলোককো আপুনি পাইছিলে ধৰক কিছুমান হয়তো বেলেগ দলত আছিলে তেওঁলোকৰ লগত সম্পৰ্ক কেনেকুৱা আছিল আপোনাৰ আপুনি অলপ আমি গম পাইছোঁ মাননীয় আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতো আপোনাৰ এটা ভাল সম্পৰ্ক ধৰক সেই তেনেকুৱা নেতাসকলৰ লগত আমাৰ ৰাজনীতিবিদসকলৰ লগত কেনেকুৱা সম্পৰ্ক আছিল তেতিয়া ভাল লাগে এতিয়া আমাৰ যিটো ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ যিটো মানে আমাৰ এতিয়া
অফিচ যিটো কাৰণে আমাৰ বনাবলৈ যিটো ভূমি পূজন হৈছিলে সেই ভূমি পূজনলৈ আপোনাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰেছিডেণ্ট কলিতা ডাঙৰীয়া, ফণী শৰ্মা ডাঙৰীয়া, আমাৰ বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়া ইত্যাদি সকলো প্ৰেজেণ্টত মই এগৰাকী মহিলাক মোক মাতিছে। মোক ভূমি পূজনত তেওঁলোকৰ লগত বহিবলৈ দিছে আৰু আনকি যি ষ্ট'ন দি পেলাই সেইটো আৰম্ভ কৰিছে তাতো মই কৰিব পাৰিছোঁ। সেইকাৰণে আমি নাভাবোঁ যে পুৰণাখিনিক অৱজ্ঞা কৰে বুলি। নাই, মই জনাততো আমাক ডিব্ৰুগড়ত পুৰণা হ'লেও প্ৰত্যেকে বাইদেউ আহিছে বুলি আগৰ চকীখন খালী কৰি দিয়ে। সেইটোৱে আমি আনন্দ, আমাক একো দিব নালাগে। আমি যাতে আমাক খালী মনত ৰাখে, আমাক যাতে সেই শ্ৰদ্ধাখিনি দিয়ে, সেইখিনিয়ে আমি আশা কৰিছোঁ, তাতকৈ আমি বেছি আশা নকৰোঁ। হয় হয় বাইদেউ, এতিয়া বৰ্তমান আপুনি ভাৰতীয় জনতা পাৰ্টীৰ কি হিচাপে আছে, এক্সিকিউটিভ আপুনি কৈছে? মই এতিয়া আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সদস্য হিচাপে এতিয়া 5 বছৰ কাল আজি আছোঁ, ষ্টেট এক্সিকিউটিভ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। হয় বাইদেউ, এতিয়া যথেষ্টখিনি কথা ক'লে আৰু এতিয়া আপুনি যিহেতু আপুনি দেখি আছে ডিব্ৰুগড় বহুত উন্নতি হৈছে আৰু আপোনাৰ দৃষ্টিত আপুনি এতিয়া যিহেতু ভাৰতীয় জনতা পাৰ্টীত আছে, আপুনি আৰু 5-10 বছৰ ডিব্ৰুগড়খন কেনেকুৱা হোৱাটো বিচাৰে আপোনাৰ দৃষ্টিত? ডিব্ৰুগড়খনতো এতিয়া বৰ্তমানেতো ডিব্ৰুগড়খন এতিয়া বহুত মানে ধুনীয়া হ'ল, বহুত স্কুল হ'ল, কলেজ হ'ল, ইউনিভাৰ্চিটি ভাল হ'ল, মেডিকেল কলেজৰ বহুত সুবিধা চব হ'ল। খালি আমাৰ এটাই সমস্যা, বানপানী সমস্যা। এই বানপানীখিনি যদি কিবা চাইণ্টিফিক হওক বা যেনেকৈ পানীখিনি একেবাৰে নোহোৱা কৰি দিব পাৰে, সেইটোকে মই চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ যাতে বানপানী সমস্যাটো সমাধান কৰে। কাৰণ মানুহৰ এইবাৰ দেখিলোঁ বহুত কষ্ট হৈছে বানপানীৰ কাৰণে। ঘৰে ঘৰে বানপানী, যিবোৰ ঘৰ ইমান ওখ ঘৰ তেওঁলোকৰ ঘৰতো সোমাই গৈছে। সেই বানপানী নলা ছিষ্টেমটো যিটো সেই ড্ৰেইন ছিষ্টেমটো যাতে আৰু ভাল কৰে, এনেও কৰিছেও, যথেষ্ট কৰিছে, পৌৰসভায়ো যথেষ্ট কৰিছে, আৰু যাতে আৰু উন্নতি কৰিব পাৰে তাকেই মই চৰকাৰৰ ওচৰত মিনতি জনাইছোঁ। আৰু বাইদেউ, আপোনাৰ এটা আমি গম পাইছোঁ এটা খুব ভাল সম্পৰ্ক আমাৰ ডিব্ৰুগড় মাননীয় বিধায়ক প্ৰশান্ত ফুকনৰ সৈতে। তেখেতক কি ক'ব বিচাৰোঁ, তেখেতৰ সম্পৰ্ক? তেখেতটো এজন জনপ্ৰিয় বিধায়ক, তেখেতে এজন তেখেতক চবেই ভাল পায়। আপুনি বহুত বছৰৰ পৰা চিনি পাইছে? বহুত বছৰ। মই ভাৰতীয় জনতা পাৰ্টীত তেখেত জইন নকৰাৰ পৰাই জানো। আমাৰ ঘৰুৱা এটা সম্পৰ্ক আছে আৰু তেখেতৰ এটাই হেৰি আছে, তেখেতে আপোনাক তেওঁ যেন এজন বিধায়ক আজি 5 বছৰ হৈ আছে, তেওঁ সেইটো গৰ্ব নাই। তেওঁ যেতিয়াই ফোন কৰোঁ দাঙে, যেতিয়াই কিবা এটা সহায় বিচাৰোঁ কৰে। মোৰ নিজৰ কাৰণে নহ'লেও মোৰ বিল্ডিঙত মই য'ত আছোঁ তাত কিবা এটা প্ৰব্লেম হৈছে ৰাস্তাটো, মই ফোন কৰাৰ লগে লগে সেইখিনি কৰি দিয়ে। সেইকাৰণে তেখেতৰ ওচৰতো তেখেতকো মই অশেষ ধন্যবাদ জনাইছিলোঁ এই চেনেলৰ যোগেদি, আৰু যাতে তেখেত উন্নতি হয় তাকো মই কামনা কৰিছোঁ। হয়। আৰু বাইদেউ, আপোনাক ইয়াতে এটা কথা সুধিব বিচাৰিছোঁ, যদি আপোনাৰ এতিয়া দলৰ হয় যদি আপোনাক কিবা এটা নেতৃত্ব ইয়াতকৈ এতিয়া বৰ্তমান যেনেকৈ আপুনি এতিয়া ষ্টেট এক্সিকিউটিভ আছে, ইয়াৰ পৰা যদি দলৰে যদি আপোনাক কিবা এটা যেতিয়া আমাৰ বিধানসভা ইলেকশ্যন আহিব 26ত, যদি আপোনাক এটা দায়িত্ব দিয়ে কিবা এটা, সেই দায়িত্বটো আপুনি কেনেকৈ মূৰ পাতি ল'ব বা কেনেকুৱা এটা দায়িত্ব লোৱাৰ আপোনাৰ মন আছে, বা কেনেকৈ আৰু আপোনাৰ ফিউচাৰ ভৱিষ্যত পৰিকল্পনা ভাৰতীয় জনতা পাৰ্টীত হৈ পেলাই আপোনাৰ কি আছে, দলৰ হৈ কেনেকুৱা কাম কৰিব বিচাৰিব? মইতো দলৰ কাৰণে প্ৰাণ দিব পাৰোঁ, দলক মই খুব ভাল পাওঁ। সেইকাৰণে আজি প্ৰায় 28টা বছৰ দলৰ লগত জড়িত হৈ আছোঁ, সক্ৰিয় সদস্য হিচাপে জড়িত হৈ আছোঁ। আৰু ভৱিষ্যতৰ জীৱনত যদি কিবা এটা সুবিধা পাওঁ তেতিয়া হয়তো দলৰ হৈ আৰু কাম কৰিবলৈ উৎসাহ পাম, ইয়াকে ক'লোঁ মই। গতিকে দৰ্শক, আৰু এটা উল্লেখনীয় কথা বাইদেউ সুধিব বিচাৰিছোঁ। বাইদেউ, আমি গম পাইছোঁ যে আপুনি যেতিয়া ৱাৰ্ড কমিশ্যনাৰ হৈ থকাৰ আপোনাৰ কালত আপুনি আমাৰ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱক আপুনি লগ পাইছে বুলি কৈছিলে, সেই বিষয়ে অকণমান জনাবচোন। মই যেতিয়া পৌৰসভাৰ ৱাৰ্ড কমিশ্যনাৰ আছিলোঁ তেতিয়া প্ৰয়াত জয়ন্ত দত্ত ডাঙৰীয়াই মোক লৈ গৈছিল। তেতিয়া আমাৰ চাৰ্কেট হাউচত
বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছিল, দেখিবা আমাৰ পাৰ্টিৰ কিবা কামত, যেতিয়া জয়ন্ত দত্তই মোক চিনাকি কৰি দিলে মনোৰমা আগৰৱালা বুলি, তেতিয়া মই আগৰৱালা আছিলোঁ, মই বিয়া হোৱা নাছিলোঁ, বৰা হোৱা নাছিলোঁ। তেতিয়া তেখেতে যেতিয়া চিনাকি কৰি দিলে, ঘূৰি আহি মোক মানে ইমান ভাল পালে যে তেতিয়া আজি 28 বছৰ আগৰ কথা, তেতিয়া তেওঁ মানে ভাৰতৰ মানে মাৰোৱাৰী বুলি মোক ভাবিলে, আগৰৱালা পলিটিক্স এনেকৈ কৈছে তেখেতে। আৰু ঘূৰি আহি মোক দেৱীয়ে কৈছে আগৰৱালা পলিটিক্স বুলি কৈ আহি মোৰ পিঠিত এনেকৈ হাত দি কৈছে, ভেৰি গুড, কিপ ইট আপ। এতিয়া তেখেত ভাৰতৰ প্ৰধানমন্ত্ৰী। তেতিয়াই আজি আমি 28 বছৰ আগতেই তেখেতক লগ পাইছিলোঁ। সেইখিনি কথা মই কাকো কেতিয়াও কোৱা নাই, কিন্তু আজি এই সুবিধা পালোঁ ডেম'ক্ৰেটিক আছামৰ পৰা, সেইখিনি মোৰ কথা মই আজি আপোনালোকক মানে অৱগত কৰিলোঁ। গতিকে দৰ্শক, আশা কৰোঁ আমি বাইদেউৰ বহুতখিনি কথা আপোনালোকে গম পালে, আৰু বাইদেউ আমাৰ সময়ো চমু চাপি আহিছে, গতিকে আমি একদম ইণ্টাৰভিউৰ শেষ পৰ্যায়ত পাইছোঁহি। গতিকে বাইদেউ, শেষত আপুনি আমাৰ নৱপ্ৰজন্মৰ কাৰণে কি বাৰ্তা আপুনি দিব বিচাৰিব? মই নৱপ্ৰজন্মৰ কাৰণে এইখিনিয়ে বাৰ্তা দিব বিচাৰোঁ। আগৰ দিনত আমাৰ কথা কৈছোঁ, মই যেতিয়া স্কুলৰ প্ৰিন্সিপাল আছিলোঁ, তেতিয়া মহেন্দ্ৰ বৰুৱা ছাৰ মোৰ এদিন স্কুললৈ গৈছে, মোৰ নিজৰ চকীখন এৰি মই ছাৰক এৰি দিছোঁ, কাৰণ মোৰ ছাৰৰ আগত মোৰ নিজৰ চকীখনত বহিবলৈ মই কুণ্ঠাবোধ কৰিছিলোঁ। কিন্তু আজিকালি প্ৰজন্মই সেইটো নহয়, ডাঙৰক শ্ৰদ্ধা কৰিবলৈ নাজানে। সেইকাৰণেই মই এইটো কথা ক'লোঁ, তেখেতসকলে যাতে তেওঁলোকে সকলোৱে আজিকালি ডাঙৰক শ্ৰদ্ধা কৰিবলৈ শিকে, বেছি মোবাইলত মনোযোগ নিদি নিজৰ ভৱিষ্যত জীৱন কেনেকৈ গঢ় তোলোঁ, খেলা ধূলাত মন দি পঢ়া শুনা কৰি এজন যেনে সুনাগৰিক হয়, তাৰেই মই কামনা কৰিলোঁ। হয়, আৰু বাইদেউ, ইয়াতে যেনেকৈ আপুনি এতিয়া দলৰ হৈও কাম কৰিছে, সমাজৰ বাবেও কাম কৰি আহিছে, আৰু বহুত মানুহক আপুনি সহায় কৰিছে বুলি ক'লে, আপোনাৰ শিক্ষাৰ জীৱনৰ পৰা, সমাজ জীৱনৰ পৰা, ৰাজনীতি জীৱনৰ পৰা, গতিকে গোটেইখিনিক সামৰি আপুনি আজি এগৰাকী সফল নাৰী আমি ক'ব বিচাৰোঁ। আৰু বাইদেউ, যেনেকৈ যিদৰে ক'লে আপুনি দলত থাকিও আপোনাৰ দলৰ হৈও আপোনাৰ এটা সপোন আছে, আপুনি আমাৰ যেনেকৈ নৱপ্ৰজন্মক ক'লে, আৰু আপুনি সমাজলৈ শেষ বাৰ্তা এটা কি দিব বিচাৰিব, যে সমাজখনক আপুনি আৰু ভৱিষ্যতে কি দিশত চাব বিচাৰে, সেনে সমাজলৈ কি বাৰ্তা এটা প্ৰেৰণ কৰিব বিচাৰিব? এতিয়া মই সমাজৰ কাৰণে এইটোৱে ক'ব বিচাৰোঁ যে সমাজৰ আগতে আমি যেনেকৈ সমাজৰ মানুহে ইজনৰ সিজনৰ লগত ঘনিষ্ঠতা থাকে, ইজনৰ সিজনৰ খবৰ লওঁ, কিন্তু আজিকালি আহৰি নাই কাৰো। সেইটো যাতে নহয়, আমি হিন্দু মুছলিম এইবোৰ যাতে আমি ভাই ভাই বুলি ভাবি সকলোৰে লগে যাতে মিলা প্ৰীতিৰে থাকোঁ, এখন সমাজ তেতিয়াহে উন্নতি হ'ব। তাত কোনো জাতিৰ ভেদাভেদ নাথাকে, আৰু সকলোৱে যাতে একেলগে থাকি একেলগে কাম কৰিব পাৰে। অৱশ্যে আমাৰ চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যথেষ্ট কৰিছে, বাল্য বিবাহ বন্ধ কৰিছে, ড্ৰাগছ বন্ধ কৰিছে। এইদৰে যাতে চবেই ড্ৰাগছ নাখায়, যাতে বাল্য বিবাহ নকৰে মাক দেউতাকসকলে, সেইখিনি যাতে উপযুক্ত কৰি গঢ়ি তোলে নিজৰ সন্তানবিলাকক, ডাঙৰক শ্ৰদ্ধা কৰে, এইদৰে যাতে কৰক। মই তাৰেই সকলোলৈকে সেইটোকেই মই সেৱা জনালোঁ, ক'লোঁ মানে সকলোকে মই এইটো অনুৰোধ জনালোঁ। আৰু লগতে মই এইটোও কৰিব বিচাৰিছোঁ, সকলো অনুষ্ঠানলৈকে মই অনুৰোধ জনাইছোঁ যাতে সকলোৱে গছপুলি ৰুৱে। অকলে যে চৰকাৰে কোৱা দিনটোতেই গছপুলি ৰুব সেইটো নহয়, যাতে সকলোৱে যেতিয়া যেনেকৈ পাৰে তেনেকৈ গছ ৰুৱক, গছৰ আকৌ প্ৰতিপাল কৰক, ডাঙৰ কৰক, তেতিয়া আমাৰ সুন্দৰ এটা বাতাবৰণ সৃষ্টি হ'ব, আৰু আমিও প্ৰকৃতিৰ লগতে আমিও শান্তিৰে বাস কৰিব পাৰিম। মই সকলোলৈকে মোৰ প্ৰাৰ্থনা যাচিলোঁ। গতিকে দৰ্শক, আমাৰ অনুষ্ঠান সামৰিবৰ সময় হৈছেহি। গতিকে বাইদেউক অশেষ ধন্যবাদ দিছোঁ, আপোনাক আপোনাৰ মূল্যৱান সময়খিনি দিয়াৰ বাবে। আমি বহুতো বাইদেউৰ নজনা কথা গম পালোঁ, তেখেতৰ জীৱনৰ বহুতো কামৰ কথা গম পালোঁ, সমাজৰ বিষয়ে, সমাজৰ প্ৰতি তেওঁৰ যি দায়িত্ব আজি ইমান বছৰে পালন কৰি আহিছে, সমাজৰ প্ৰতি তেখেতে বহুতখিনি শিক্ষাৰ ক্ষেত্ৰত বহুতখিনি কাম কৰিছে। তেখেতে ক'লে তেখেতৰ বহুতো ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ কথাও ক'লে, আৰু লগতে তেখেতে যিহেতু এতিয়া বৰ্তমান ভাৰতীয় জনতা পাৰ্টিত আছে, আৰু দলত থাকিও তেখেতে সক্ৰিয় সদস্য হিচাপেও বহুতখিনি তেখেতে কাম কৰি আছে।
গতিকে বাইদেউৰ আমি বহুতো নজনা কথা গম পালোঁ। গতিকে বাইদেউক এই চেগতে আমি আমাৰ ফালৰ পৰা বহুত ধন্যবাদ দিছোঁ আমাক সেইখিনি সময় দিয়াৰ বাবে। আৰু বাইদেউৰ সুস্বাস্থ্য কামনা কৰি বাইদেউ দীৰ্ঘায়ু হওক আৰু তেখেতে সুস্থ হৈ থাকক, সমাজৰ হকে কাম কৰি থাকক। আৰু ভাৰতীয় জনতা পাৰ্টী দলত সক্ৰিয়ভাৱে তেখেতে আছিলে আৰু ভৱিষ্যতো থাকিব বুলি তেখেতে কৈছে। আৰু দলত থাকি সমাজ তথা দেশৰ উন্নতিৰ হকে যাতে বাইদেৱে কাম কৰি যাওক। আৰু সদায় আমি এটাই জানো, মনোৰমা আগৰৱালা বৰা বাইদেউ সদায় মানুহৰ মাজত থাকে, মানুহৰ হৈ থাকে। তাৰমানে মানুহৰ বিপদৰ সময়ত আমি আগতেও শুনিছোঁ, আমি মানে বহুত আগতেও শুনিছোঁ আৰু এতিয়াও আমি জানো যে বাইদেউ সদায় মানুহৰ ওচৰত থিয় দিয়ে। তাৰমানে বহুত মানুহক সহায় কৰি দিয়ে। গতিকে মানুহৰ মাজত সদায় বাইদেৱে থাকক আৰু এটা সবল নেতৃত্ব মানুহক দিয়ক। বাইদেউ আগুৱাই যাওক, সুস্বাস্থ্যৱানেৰে বাইদেউ আগুৱাই যাওক, সেয়া আমাৰ কামনা। আৰু ডিব্ৰুগড়বাসী ৰাইজৰ হৈ যাতে বাইদেৱে সদায় মাত মাতি যায়, সময়ত যাতে ভাল কাম কৰি যাওক ডিব্ৰুগড় ৰাইজৰ বাবে, আমাৰ সেইটোৱে কামনা থাকিল। আমাৰ অচিন চিনাকি অনুষ্ঠান ইয়াতে সামৰিব হ'ল। বাইদেউ আপুনি দৰ্শকক শেষৰ বাবে কিবা এটা ক'ব বিচাৰিব নেকি? ডেম'ক্ৰেটিক অসমৰ অচিন চিনাকি অনুষ্ঠানলৈ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আৰু শলাগৰ শৰাই আগবঢ়ালোঁ। তেওঁলোকে ইমান সুদূৰ দূৰৰ পৰা আহি মোক এইখিনি ইণ্টাৰভিউ লোৱাৰ কাৰণে, আৰু তেখেতক সেই চেনেলটো যাতে আৰু উন্নতি হওক, তাকেই দীৰ্ঘায়ু হওক, তাকেই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। গতিকে অচিন চিনাকি অনুষ্ঠান আমি সামৰিব লৈছোঁ। আৰু গতিকে মই নয়ন বৰাই আজি বিদায় মাগিছোঁ। পুনৰ এটা নতুন খণ্ডত এগৰাকী নতুন ব্যক্তিক সৈতে আমি চিনাকি কৰাই দিম অচিন চিনাকিৰ অনুষ্ঠানত। গতিকে সকলো ভালে থাকক, কুশলে থাকক, চাই থাকিব ডেম'ক্ৰেটিক আছাম। ধন্যবাদ।